নমস্কাৰ বন্ধুসকল, আজি পুনৰ মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। তো আজি মানে হেল্থ কেয়াৰলৈ আকৌ যাওঁ পুনৰ। আইতাৰ হেল্থ চেকআপৰ মানে পৰীক্ষাত মানে টেষ্ট কৰালে, বাট ৰিপৰ্টটো অনা নাছিলোঁ। আজি আকৌ ৰিপৰ্টটো আনি ডক্টৰৰ অলপ দৰৱ ল'ম চাগে। তো ভিডিঅ'টো চাই থাকিব, কেনেদৰে আমি বোকাখাত হেল্থ কেয়াৰত মানে কনচাল্ট কৰোঁ, তো এইবিলাক দেখাম আৰু তো যাই থাকোঁ, ভিডিঅ'টো চাই থাকিম। তো ব্ৰ আহি গ'ল, তো কাগজটো থৈ নো। তো মই এতিয়া আকৌ গেটখন খুলি দিবগৈ লাগিব। So let's start. তো বন্ধুসকল, এতিয়া গৈ আছোঁ, আপোনালোকক দেখাম হেল্থ কেয়াৰত বোকাখাতত কেনেকুৱা ধৰণৰ চিকিৎসা, মানে বহুত ভাল চিকিৎসাই হয়। সম্পূৰ্ণ গোটেই শৰীৰটো চেকআপ কৰিব পাৰি, মানে যিকোনো আল্ট্ৰাচাউণ্ডেই হওক, চিটি স্কেনেই হওক, এক্সৰে হওক, চব কৰিব পাৰি। তো আমাৰ আইতাকো তাতে কৰা হৈছিল। তো আজি ৰিপৰ্টবিলাক ল'বলৈ গৈ আছোঁ। তো আপোনালোকক দেখাম ৰিপৰ্টবিলাক কেনেকুৱা ধৰণৰ আহিছে। তো ভিডিঅ'টো চাই থাকক। আমাৰ ব্ৰই পূৰা ড্ৰাইভ কৰি আছে ভালদৰে। ময়ো শিকিব লাগিব আৰু শিকিম লাহে লাহে। যেতিয়া এখন নিজৰ হ'ব, এতিয়া নিজৰ হোৱা নাইতো, ল'ব লাগিব। তাৰ বাবে জব কৰিব লাগিব। তো জব কৰিবলৈ টাইম আছে। এতিয়া পূৰা প্ৰিপেৰেশ্যন চলাই আছোঁ। জব হ'লে নিশ্চয় ল'ম। ব্ৰই বঢ়িয়া চলাই আছোঁ। তো পাই গ'লোঁ জেনেৰেল ফিল্ড। তো জেনেৰেল ফিল্ড এইফালে গৈ আছোঁ। তো দেখাই আছোঁ ভিডিঅ'টো, আপোনালোকে চাই থাকক। চাওক না, অলপ ফাষ্ট কৰি দিছোঁ, বেয়া নাপাব, মানে ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাবতো। তো ফাইনেলি পাই গ'লোঁ হেল্থ কেয়াৰ সংগীতা এণ্ড শ্বেতা। তো দেখিছে এইফালে ECG, আপোনাৰ আল্ট্ৰাচাউণ্ড, লেবৰেটৰী চববিলাকেই আছে, চব সুবিধাই আছে। আপোনালোকে চাই লওক, সকলো ধৰণৰ সুবিধাই আছে ইয়াত। চেকআপ কৰিব পাৰি একদম সুন্দৰভাৱে, চব নিকাভাৱে হবে। বটল মানে ইয়াৰ কাগজখন বাজিছে, কিহৰ কাৰণে তো বন্ধুসকল, ভিডিঅ' বনোৱা কোনো এলাউ নাই, মানে কেমেৰা এলাউ নাই। তো গতিকে আপোনালোকক অলপ দেখাই দিছোঁ ভিতৰৰ দৃশ্য। মানে মই ৰিপৰ্টটো ল'বলৈ গৈছোঁ, অলপ এনেই মোবাইলটো লৈ কেমেৰাটো অন কৰি এনেই ৰাখি দিছিলোঁ। তো অলপ ৰেকৰ্ড আছে। তো এতিয়া মই বহি আছোঁ, মানে ছাৰজনে অন্য এজন ৰোগীক চাই আছে। তো তাৰপিছত মোৰ নম্বৰ আছে, তো মই যাম। তো দেখাই আছোঁ, আপোনালোকে চাই থাকক। খুব সুন্দৰ, মানে সৰু হয় কোঠালিকেইটা, বাট বহুত ভাল হয়, বহুত চাফ চিকুণ। তো দাদা এইফালে ৰৈ আছে, চাওক না, একদম সুন্দৰ নিকাহভাৱে সকলো কাম হৈছে। এইটো মই দেখাম আপোনালোকক, দুই নম্বৰ ৰুমত দেখাম। তো হৈ গ'ল, দৰৱ ল'লোঁ, ইফালে আপোনাৰ ৰিপৰ্ট ল'লোঁ। তো এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ। তো চাই থাকক ভিডিঅ'টো। তো দেখালোঁ শ্বেতা আৰু সংগীতা আপোনাৰ কেয়াৰ হেল্থত। তো এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ। তো ডক্টৰক দেখাই হৈ গ'ল। তো এইবাৰ মই অলপ গাড়ীখন চলাম বুলি ভাবিছোঁ, মানে একদম শিকো লাগি আছে। তো দাদাও ক'লে অলপ শিকি লওঁ, তো শিকিয়ে লওঁ। আছোঁ যেতিয়া এনেই থকাতকৈ গাড়ীখন অলপ শিকি লওঁ। তো জেনেৰেল ফিল্ডত অলপ গাড়ীখন ঘূৰাই চাওঁ, মানে ফিল্ডত ঘূৰাব লাগে। প্ৰথম গাড়ী শিকোঁতে সদায় ফিল্ডত শিকিব লাগে, মানে ৰাস্তা ঘাটত শিকিলে অলপ অসুবিধা হয়তো, নতুন ড্ৰাইভাৰ
বা বহুত যিকোনো প্ৰব্লেম হ'ব পাৰে। তো সেইবাবে মই অলপ ফিল্ডতে অলপ কাৰখন ঘূৰাওঁ, লগত দাদা থাকিবই, টেনশ্যন নাই। তো ভিডিঅ'টো চাই থাকিব প্লিজ, অকণো স্কিপ নকৰিব। এণ্ড আমেজ পোৱা নাই যদি প্লিজ চাই থাকিব ভিডিঅ'টো নিজৰ বুলি। এয়া আমাৰ সঞ্জীৱে কাৰ ড্ৰাইভিং কৰি আছে, ড্ৰাইভ কৰি আছোঁ, তাক শিকাই আছোঁ কাৰ ড্ৰাইভিং কেনেকৈ কৰা যায় জেনেৰেল ফিল্ডত। হাই এভৰিৱান। তো দাদা শিকাই আছে, দাদাৰ গুৰু সেৱা লৈ একদম শিকি আছোঁ আৰু বঢ়ি আছে। প্ৰথমতে গ্ৰেণ্ড আই10 চলাইছোঁ, ভাল লাগিছে। কাৰ শিকাটো একো ডাঙৰ কথা নহয়, আৰামত বেছি দিন নাই, খুব বেছি দুদিনতে শিকিব পাৰি ভাল। আজি ফাৰ্ষ্ট ধৰিছোঁ ষ্ট্ৰেইন গাড়ীৰ, ষ্টিয়াৰিং ফাৰ্ষ্ট ধৰিছে ই বোলে, তো তাক শিকাই আছোঁ। বাকী আৰু এৰি দিয়ে আৰু ঈশ্বৰৰ কৃপাত। ভালে চলাইছোঁ। কাৰ অলপ চলালোঁ, তো এইবাৰ দাদাক দিম, মানে নতুনটো ইমানটো কণ্ট্ৰল কৰিব নোৱাৰি। তো দাদা এতিয়া ঘৰলৈকে দাদাৰ লগত যাম আৰু, তো চাই থাকোঁ। মই এতিয়া দাদাক আকৌ দিওঁ। তো কাৰ চলাই হৈ গ'ল, তো ঘৰলৈ বুলি ওলালোঁ। তো চাই থাকক ভিডিঅ'টো, চাওক। এনেকুৱা ধৰণৰ দাদাসকলক কাম কৰা দেখিলে সঁচাই মনটো বহুত ভাল লাগি যায়। মানে অলপ বেয়াও লাগে, কাৰণ ইমান কষ্ট কৰ্ম কৰে আমাক বিজুলী যোগান ধৰিবৰ বাবে। তো এনেকুৱাসকলক প্লিজ অলপ হ'লেও সহায় কৰিব। তো ভূপেন আমাৰ গীত শুনি শুনি ঘৰ আহি পাই গ'লোঁ। তো ঘৰ আহি পাই গ'লোঁ। ভিডিঅ'টো চাই আপোনালোকে কিমান আমোদ পালে নাজানো, কিন্তু আপোনালোকলৈ এটা অনুৰোধ, প্লিজ নিজৰ বুলি ভাবি চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব।